আজি আমি চিমেনৰ বালিৰ পৰা এটা প্ৰত্যাহ্বান আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বানটো তেওঁলোকক জনাইছোঁ আৰু ধন্যবাদ আপোনালোকক জনাইছোঁ। আপোনালোক যে আহিছে আৰু বিষয়টো বুজি পাইছে। চিমেন নদীৰ যিটো আজি জলধাৰা তাত যেনেকৈ বৈ আছে, এই জলধাৰাৰ লগত আমাৰ জোনাই মানুহৰ আৱেগ বৈ আছে। জোনাই সমষ্টি হিচাপে আমি দীৰ্ঘদিনৰ পৰা জোনাই সমষ্টি হৈ আছোঁ, কিন্তু আমাৰ জোনাই এজনো আমাৰ কেণ্ডিডেট আজিলৈকে আমি দিয়া নাই, দিব নিদিয়ে আমাক। কোনোবা এজন উঠিব বিচাৰিলে তেওঁক প্ৰতাৰণা কৰে, প্ৰতিবাদ কৰে। কিন্তু এতিয়া ভুৱন পেগুৰ আজি আমাৰ MLA হিচাপে আছে, হয়, তেওঁ বহুত জেগা এতিয়া এইকেইদিনত যিটো কষ্ট কৰিছে সেই কষ্টটোৰ লগত আমি ক'বলগীয়া নাই। কিন্তু এটা কথা হৈছে, আমাৰ সমস্যাৰ লগত এটাই কথা আছে, আমাৰ জোনাই আমি স্থায়ীভাৱে আমি স্থায়ী বাসিন্দাক আমি এবাৰ বিধানসভালৈ পঠিয়াব বিচাৰিছোঁ। তাৰ কাৰণে আমি ৰাইজ একত্ৰিত হৈছোঁ আৰু আমি জনজাগৰণত যোগদান কৰি ৰাইজক সবলভাৱে আগবঢ়াই নিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু জনজাগৰণে এইটো এটা জাগৃতভাৱে আগবাঢ়িছে, ৰাইজ জাগিছে, জনসাধাৰণ জাগিছে। শক্তি কৰি এতিয়া কাম নাই, শক্তি তেতিয়াহে হ'ব যেতিয়া ৰাইজ জাগৃত হ'ব। গতিকে ৰাইজ এতিয়া জাগিছে। আজি এতিয়া ক'বলৈ সুখী হৈছে আৰু দুখী। আজি তাৰিখত আমাৰ এই মিটিংখনৰ কাৰণে তেওঁলোকে গাঁৱত বুথ মিটিং বহাই আমাৰ মানুহখিনিক এটা হাত বঞ্চিত কৰিছে। তেওঁলোকে ইমান নিকৃষ্ট ৰাজনীতি কৰিছে, অৰুণোদয়ক লৈ ৰাজনীতি, ঘৰ জীয়তক লৈ ৰাজনীতি। এনেকুৱা ৰাজনীতি কৰা ভুৱন পেগুক আমি ইয়াৰ পৰা ধিক্কাৰ দিছোঁ আৰু ৰাজু মেধকক আমি বিধানসভালৈ পঠিয়াবৰ কাৰণে, সবল কণ্ঠ ধৰিবৰ কাৰণে আমি ইয়াৰ পৰা তেওঁক আগবঢ়াই দিছোঁ। জয় অসম। জোনাইত জনজাগৰণ অসম দলত বৃহৎ যোগদান আৰু চিমেন চাপৰি আঞ্চলিক সমিতি গঠন। জোনাই বিধানসভা সমষ্টিত আগতীয়াকৈ আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ। বিজেপিৰ দখলত থকা জোনাই সমষ্টিত মুখ্যম আঘাত অব্যাহত নৱগঠিত জনজাগৰণ অসম দলৰ। ১৫০ৰো অধিক লোক জনজাগৰণ অসম দলত যোগদান। মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কেবাং, মিচিং বাণী কেবাং, মিচিং ডিৰবি কেবাং আদিৰ প্ৰাক্তন সম্পাদক আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা একালৰ মিচিং জনগোষ্ঠীৰ বলিষ্ঠ নেতা জোনাই ৰাজু মেধকৰ নেতৃত্বত গঠন হৈছে জনজাগৰণ অসম। জনজাগৰণ অসম প্ৰতিষ্ঠা হোৱাৰে পৰা জোনাই সমষ্টিত ৰাজনৈতিক কুচকাৱাজ অব্যাহত ৰাখিছে। লগতে জোনাই সমষ্টিৰ প্ৰতিটো পঞ্চায়ত জনজাগৰণ অসম দলৰ ভাতৃ সংগঠন নাৰী জাগৰণ আৰু যুৱ জাগৰণ অসম গঠনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। তাৰ অংশৰূপে দেওবাৰে চিমেন নদীৰ বালিচৰত প্ৰায় ৫ শতাধিক ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে চিমেন চাপৰি চমকং চেঙাজান পঞ্চায়তৰ বিভিন্ন দলৰ প্ৰায় ১৫০ জনৰো অধিক পুৰুষ মহিলাই জনজাগৰণ দলত যোগদান কৰে আৰু চিমেন চাপৰি আঞ্চলিক সমিতিখন ৬৫ জনীয়াকৈ গঠন কৰা বুলি জানিবলৈ দিছে। আঞ্চলিক সমিতিখন গঠন কৰিয়েই জনজাগৰণ নেতৃত্বৰ দাবী আমাৰ বিধানসভা সমষ্টিৰ নাম জোনাই যদিও স্বাধীনোত্তৰ কালৰে পৰা জোনাইৰ কোনো এজন স্থানীয় ব্যক্তিক বা প্ৰাৰ্থীক আজিলৈকে বিধায়ক হোৱাৰ সুযোগ দিয়া নাই। একে সমষ্টি যদিও মাথো চিলাপথাৰৰ লোকেহে বাৰে বাৰে বিধায়ক হৈ আছে আৰু প্ৰকৃত জোনাই অঞ্চলৰ বাবে কোনো উন্নয়নমূলক কাম কৰা নাই। সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত জোনাই স্থানীয় বলিষ্ঠ নেতা ৰাজু মেধকক বিৰোধী দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিপুল ভোটত জয়যুক্ত কৰাব। ইতিমধ্যে নৱগঠিত জনজাগৰণ অসম দলেই জোনাইত আগন্তুক পঞ্চায়ত MAC আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। লগতে বিজেপিক হৰুৱাবলৈ বিৰোধী ঐক্যমঞ্চৰ সৈতে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও জানিবলৈ দিছে। লগতে ইতিমধ্যে নৱগঠিত উপ আঞ্চলিক ৰাজনৈতিক দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু মেধকে বিৰোধী ঐক্যমঞ্চৰ গৌৰৱ গগৈ, অখিল গগৈ, লুৰুণজ্যোতি গগৈ আদি কৰি কেইবাজনো জ্যেষ্ঠ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ খবৰো পোহৰলৈ আহিছে। দেওবাৰৰ সভাত কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, সোণোৱাল কছাৰী, গণমঞ্চ আদি কেইবাটাও বিৰোধী দলৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা বুলিও জানিবলৈ দিছে।
উপৰোক্ত সভাৰ আৰম্ভণিতেই চিমেণ্ট নদীত ধূপ জ্বলাই গাখীৰ ঢালি ৰাজু মেদকে আশীৰ্বাদ লয় লগতে সভাৰ মাজে মাজে চিমেণ্ট চাপৰি জেং বিহু ও অন্যান্য সাংস্কৃতিক দলে জেং বিহু ও বিভিন্ন নৃত্যগীত প্ৰদৰ্শন কৰে নিউজ ডেস্ক ৰিপৰ্ট জনাই বাৰ্তা जाके सब पूजू ताके सुन दे किनु जो एलो गासकू देखियो तू माक्साई থাকিলে আমনি না লাগে নহনে লগৰি পেটটো না লাগে ভূক দেখিও প্ৰথমতে আপোনালোকৰ মাধ্যমেদি সমূহ অসমবাসীলৈ আমাৰ জনজাগৰণ অসমৰ পৰা ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ যিহেতুকে আমি অসম সন্মিলিত মৰ্চাৰ জনজাগৰণ অসমীয় সদস্য আৰু সেইটোৰ কাৰণে আমি এক প্ৰকাৰ বিৰোধী ঐক্যমঞ্চৰ লগত সদস্য হিচাপে আছোঁ এই নিৰ্বাচনত আমি আমাৰ সামৰ্থ্য অনুযায়ী আমি প্ৰাৰ্থিত্ব আগবঢ়াম মিত্ৰজোঁটৰ লগত আলোচনা কৰি আৰু যি পাৰোঁ নিৰ্বাচন মানে যুঁজ যি প্ৰকাৰৰ যুঁজ হ'লে আমি লাগিবৰ কাৰণে প্ৰস্তুত বিধায়ক হিচাপে নহয় যিহেতুকে বিধায়ক 2026 চনৰ নিৰ্বাচনৰ আগত এটা পঞ্চায়ত নিৰ্বাচন আহি আছে লগত ইয়াৰ পাছত মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন আহি আছে প্ৰতিটো নিৰ্বাচনতে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু সেইমতে আমাৰ যুঁজ থাকিব আৰু আমাৰ প্ৰাৰ্থী আমি থিয় কৰাম আৰু সেইমতে 2026 চনতো যেটো ইয়াত পৰিস্থিতি পৰিৱেশ ৰাইজৰ মতামত চাইছোঁ ৰাইজে প্ৰক্ষেপ কৰিব বিচাৰিছে আৰু ৰাইজে যদি প্ৰক্ষেপ কৰে তেনেহ'লে মই এমএলএ বা বিধায়ক কেণ্ডিডেট হ'বৰ কাৰণে মই প্ৰস্তুত হৈ আছোঁ জনজাগৰণ অসমৰ যি উদ্দেশ্যটো কি ৰাইজক কি জনাব জনজাগৰণ অসমৰ মূলত উদ্দেশ্য হ'ল নিজৰ গাঁওখনক ঠিক কৰা নিজৰ গাঁওখনক উন্নয়ন কৰা গাঁৱৰ সমস্যাসমূহক সমাধান কৰা গাঁও যদি ঠিক নহয় গাঁও যদি অনুন্নত হৈ থাকে গাঁও যদি অশিক্ষিত হৈ থাকে গাঁৱৰ উন্নয়ন যদি নাথাকে তেনেহ'লে গাঁৱক বাদ দিটো ৰাইজ হ'ব নোৱাৰে বা ৰাজ্য হ'ব নোৱাৰে সেইটোৰ কাৰণে আমাৰ মূলত হ'ল নিজৰ গাঁও ঠিক কৰা গাঁও ঠিক কৰিব যাওঁতে প্ৰতিটো ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত প্ৰতিটো ব্যক্তিৰ মানৱ সম্পদ হিচাপে গঢ়ি তোলা প্ৰতিটো পৰিয়ালক ঠিক ঠাক কৰা লগত সেই প্ৰতিটো গাঁও লৈ পেলাই গাঁওখনক ঠিক কৰা তাৰমানে প্ৰতিটো পৰিয়াল প্ৰতিটো ব্যক্তি ঠিক হ'ব লাগিব প্ৰতিটো পৰিয়াল ঠিক হ'ব লাগিব ইয়াৰ আৰ্থ সামাজিক দিশটো আগুৱাই লৈ যাব লাগিব যিহেতুকে এতিয়া অৰ্থনৈতিকভাৱে বহুত গ্ৰাম্য অঞ্চলত বহুত দুখজনক ব্যৱস্থা একো অৱস্থা নাই সেইটোৰ কাৰণে তৃণমূল পৰ্যায়ত আমি আমাৰ জনজাগৰণৰ যোগেদি শিক্ষিত কৰোৱা নিজক জীয়াই থকাৰ বাবে প্ৰস্তুত কৰোৱা আৰু সক্ষম কৰোৱা আৰু সেইটোৱে হ'ল মূল উদ্দেশ্য দেখিছেই এই চিমেণ্টৰ বালিত যে আজি আমি ইয়াত উপস্থিত হৈছোঁ কিহৰ কাৰণে আমাৰ আজি চিমেণ্ট চাপৰিত জনজাগৰণৰ এখন 65জনীয়া কমিটি গঠন হৈছে আৰু ইয়াৰ এই জাগৰণ এইটোৱেই বুজাইছে ইয়াতে ৰাইজ নিজে স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহি
আগন্তুক দিনত কিহৰ ইংগিত দিছে আপোনালোকে নিশ্চয় বুজিছে। ৰাইজ জাগিছে, আমাৰ জনজাগৰণ যি দল, এই দল জাগিছে। গতিকে এই ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে সহায় কৰিছে আৰু তাৰ খাতিৰত আজি 65জনীয়া এখন কমিটি ইতিমধ্যে আমাৰ গঠন হৈ গৈছে। আৰু তাৰ কাৰণে আমি আমাৰ কমিটিখনকো, নতুন কমিটিখনক আমি ধন্যবাদ জনাইছোঁ আৰু ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ জনজাগৰণ দলটোক অসমৰ প্ৰতিটো চুকে কোণে লৈ যাবৰ কাৰণে আমি ঐক্যবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ধন্যবাদ।